নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই ৰাষ্ট্ৰীয় বাস্তু এক্সপাৰ্ট। বন্ধুসকল, আজি মই আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেদি বিশেষ এটা মন্ত্ৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি প্ৰত্যেকজন হিন্দু ধৰ্মৰ ব্যক্তিয়ে তুলসী দেৱীক সন্মান কৰোঁ, তুলসী দেৱীক সদায় জল দিওঁ, তুলসী দেৱীৰ পূজা কৰোঁ, তুলসীক দেৱী হিচাপে গণ্য কৰোঁ। প্ৰত্যেকজন আদৰ্শ হিন্দুৰ ঘৰত এজোপা নহয় এজোপা তুলসী গছ থাকেই, আৰু সেই তুলসী দেৱীক ৰাতিপুৱাৰ সময়ত চাকি বন্তি জ্বলোৱাৰ লগতে পানীও দিয়া হয়, জল দিয়া হয়। বন্ধুসকল, সেই তুলসী জল দিয়াৰ সময়ত আমি এটা মন্ত্ৰ সদায় উচ্চাৰণ কৰিব লাগে। এনে কৰিলে তুলসী দেৱীৰ কৃপা দৃষ্টি আমাৰ ঘৰত সদায় থাকে, তুলসী দেৱীৰ বিশেষ কৃপা আমাৰ লাভ হয়। আৰু সেই মন্ত্ৰটো কোৱা হৈছে তুলসী জলদান মন্ত্ৰ। বন্ধুসকল, সেই মন্ত্ৰটো মই আপোনালোকক স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে ওম গোবিন্দ বল্লভাং দেৱীং ভক্ত চৈতন্য কাৰিণীম স্নাপয়ামি জগধাত্ৰীং কৃষ্ণ ভক্তি প্ৰদায়িনীম। বন্ধুসকল, মন্ত্ৰটো মই স্ক্ৰীণত দি দিছোঁ। ওম গোবিন্দ বল্লভাং দেৱীং ভক্ত চৈতন্য কাৰিণীম স্নাপয়ামি জগধাত্ৰীং কৃষ্ণ ভক্তি প্ৰদায়িনীম। ওম গোবিন্দ বল্লভাং দেৱী ভক্ত চৈতন্য কাৰিণীম স্নাপয়ামি জগধাত্ৰীং কৃষ্ণ ভক্তি প্ৰদায়িনীম। বন্ধুসকল, সদায় তুলসী দেৱীক জল দিওঁতে এই মন্ত্ৰটো মনে মনে বা উচ্চাৰণ কৰি কৈ জল দিব লাগে। এনে কৰিলে তুলসী দেৱীৰ বিশেষ কৃপা দৃষ্টি আপোনাৰ ওপৰত পৰে, আপোনাৰ ঘৰখনৰ ওপৰত পৰে, আৰু আপোনাৰ ঘৰৰ সুখ সমৃদ্ধি উন্নতি দিনে দিনে বৃদ্ধি পায়। আপোনাৰ ঘৰৰ বাতাবৰণ সদায় মংগলময় হৈ থাকে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই তুলসী দেৱীক জল দিওঁতে কি মন্ত্ৰ আমি উচ্চাৰণ কৰিব লাগে সেই বিষয়ে জানি আপোনালোকৰ ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।